নমস্কাৰ বন্ধুসকল, পল্ট্ৰি ফাৰ্মিং নলেজ চেনেললৈ আপোনালোকক স্বাগতম। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকৰ অনুৰোধ, ভিডিঅ'টো চাই যদি ভাল পায় ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো বন্ধুসকল আহক ভিডিঅ'টোলৈ আহোঁ। তো বন্ধুসকল, আজি 5 নম্বৰ দিন ৰানিং। তো যোৱাকালি ভিডিঅ' নবনালোঁ কাৰণ সময় মানে কমি গ'ল আৰু এইফালে একো বৰ ডাঙৰ বিশেষ মেনেজমেণ্ট চেঞ্জেছ নাছিল। তো ছেমেই আছে, আজিও প্ৰায় ছেম আছে। তথাপিও মানে এটা আপডেট কৰি দিওঁ আপোনালোকক, যাতে কোনোবা নতুন ফাৰ্মাৰ যদি ফাৰ্ম কৰি আছে তাতে অকণমান সহায় কৰিব পাৰোঁ। বাকী পুৰণাবিলাকেতো জানে, তথাপিও যদি কিবা পায় অনুভূতি বা এক্সপিৰিয়েঞ্চ কিবা পালে নিজে ইউজ কৰিব পাৰিব নিজৰ ফাৰ্মত। তো ফাৰ্মৰ প্ৰত্যেকটো বেটছ সদায় নতুন, মানে কোনো এটা বেটছ আপুনি কোনো মানে ছিনিয়ৰ বুলি নিজকে মানে হেৰি কৰিব নোৱাৰে, কাৰণ মই কেৱল মোৰ মানে যিখিনি কৰিছোঁ সেইখিনি মানে জনাইছোঁ। বাকী 100% মই যি ভাল কাম কৰিব পাৰিছোঁ সেইটো মই গেৰাণ্টি দিব নোৱাৰোঁ, কাৰণ ফাৰ্মৰ কাম আপোনাৰ সদায় নতুনে থাকে। কাৰণ প্ৰত্যেকটো বেটছ আপোনাৰ একে টাইমত নাহে, সকলো টাইম বেলেগ বেলেগ। আৰু এইটো বিজনেছটো যদিও এক্সপিৰিয়েঞ্চৰ দৰকাৰ আৰু হেৰি মানে কি ভাল পোৱালি বা ভাল কোৱালিটিৰ দৰকাৰ, আৰু লগতে আপোনাৰ বতৰৰো ভাল মানে দৰকাৰ। বতৰ যদি ভাল হয় তথা সেইটো এটা মানে কি আপোনাৰ প্লাছ পইণ্ট হয়। বতৰ আপোনাৰ অনুকূল হয় নে নহয় আপোনাৰ মানে সময়টো হিচাপত, তো তেতিয়া আপোনাৰ ৰিজাল্ট অট'মেটিকেলি মানে কিছু পৰিমাণে ভাল হৈ যায়। তো বতৰৰ ওপৰত কথা আছে, সেইটো সদায় আপুনি ক'ব নোৱাৰে। এতিয়া বৰ্তমান মোৰ দেখিছে ফাৰ্মত কেনেকুৱা কণ্ডিশ্যন, আজি 5 দিনৰ পোৱালি কেনেধৰণে আছে। ধুনীয়া, মোৰ হিচাপততো ধুনীয়াই আছে। এভাৰেজ গ্ৰ'থটো ভাল আছে আৰু ৱেইট কৰা নাই, ৱেইট আৰু 2 দিন পিছত কৰিম, 7 দিনত কৰিম। তো কিন্তু এনেই মানে এভাৰেজ গ্ৰ'থ সুন্দৰ আছে। আৰু নতুন পোৱালি হিচাপত মই ভালেই পাইছোঁ কোম্পানীটো। পোৱালি নতুন মানে ইহঁতৰ মানে পোৱালিটো মানে কপ ব্ৰিড বুলি কৈছে, কপ 430Y। তো ব্ৰিডটোত ভালে মানে পোৱালিখিনি মানে কম যি পোৱালি বহুত কম, আৰু গ্ৰ'থ সমানে লৈছে, কোনো ধৰণৰ মানে মিছমেচ হোৱা নাই বেছি এতিয়ালৈকে। তো আগত গম পোৱা যাব কেনেকুৱা হয়। আৰু বাকী দানা পানী ঠিকেই খাই আছে। কিডনী বৰ্তমান একো প্ৰভাৱ পৰা নাই, এনেই 2-এটা মানে সৰু পোৱালি 2-এটা মানে লেঙেৰা পোৱালি 2-এটা মৰিছে। বাকী কিডনীৰ এতিয়ালৈকে কোনো ধৰণৰ মানে দেখা নাই, মানে কিডনী প্ৰায় 7 দিনমানৰ পৰাহে লাগে কামত। তো এইটো কিডনীৰ টাইম, তো সেইটো কাৰণে মানে প্ৰিপেয়াৰ হৈ থকা ভাল সকলোৰে। তো কিডনীৰ টাইমত আপুনি মেডিচিন বেছি ব্যৱহাৰ কৰিব নালাগে। মেডিচিন ব্যৱহাৰ কৰিলে মানে কিডনীত আকৌ মানে বেছি প্ৰভাৱ পৰে। ভিটামিন বিশেষকৈ কমকৈ দিব, ভিটামিন ইউজ নকৰিব বেছি। ভিটামিন হওক বা এণ্টিবায়'টিক হওক বা ভেকচিন হওক, পাৰিলে ভেকচিনো দিব নালাগে এতিয়া। ভেকচিন মই দিয়াই নাই, নিদিওঁ এইবাৰ, কাৰণ কিডনীৰ ভেকচিন দিলে মানে ষ্ট্ৰেছ পাব, ষ্ট্ৰেছ পালে কিডনীৰ আৰু মৰ্টেলিটি হোৱাৰ চান্স হ'ব। তো সেইটো ভেকচিন দিয়াৰ পৰাই আৰম্ভ হয় কিডনীটো প্ৰায়, আৰু তাৰপিছত আপোনাৰ 20 দিনলৈ থাকে লাষ্ট। তো সেইকাৰণে এইটো সময়ত ভালদৰে চাই থাকিব, বা যিমান পাৰে পানী বেছিকৈ খোৱাব চেষ্টা কৰিব লাগে। পানীটো নতুন ফ্ৰেছ পানী চেঞ্জ কৰি থাকিবলৈ ভাল, মানে ধৰি লওক 8 ঘণ্টা মূৰে মূৰে, বা যিমান কম সময়ত পাৰে আৰু কম পানী দিব, মানে চেঞ্জ কৰি থাকিব। আৰু লিটাৰটো জেকা লাগিব নিদিব, আৰু স্পেচটো অলপ বেছি ইনক্ৰিজ কৰিব। মই এতিয়ালৈকে কৰা নাই, কিয় মোৰ মানে হোৱাৰ অলপ প্ৰব্লেম আছে, পোৱা নাই। আৰু এতিয়া মানে ঠাণ্ডাও আছে বতৰটো, গৰম হ'লেতো যেনে তেনে কৰিব লাগিলে, পাতলকৈ দি আহিলোঁ। তো অহাকালি অহাৰ কথা আছে, যদি অহাকালি আহে তো স্পেচটো মই বঢ়াম অকণমান হ'লেও। স্পেচটো বেছি দৰকাৰ হোৱা নাই মোৰ, কাৰণ ডিহাইড্ৰেশ্যন হ'লে গম পালোঁ হয়। মোৰ এনেই এতিয়ালৈকে ডিহাইড্ৰেশ্যন কোনো দেখা নাই। তো পোৱালি ঠিকেই আছে, কষ্ট পোৱা নাই ইয়াতে। বতৰৰ কাৰণেও ঠিকেই আছে, বতৰ ঠাণ্ডা আছে অলপ, ৰ'দ ইমান দিয়া নাই এইকেইদিন। কালি অলপ দিছিলে, কিন্তু সৰু পোৱালিৰ কাৰণে সেইখিনি ৰ'দ একো নহয়, ডাঙৰ কাৰণে দিগদাৰ। ডাঙৰ ফাৰ্মবিলাকত মৰ্টেলিটি অলপ বেছি হৈছে ৰ'দৰ কাৰণে। কিন্তু এতিয়া আজিতো ৰ'দ নাই, যোৱাকালি ৰাতি বৰষুণ দিছে, এতিয়াও বৰষুণ দিছে। তো ঠাণ্ডা বতৰে আছে। বাকী পৰ্দা মই আপোনাৰ দিনৰ ভাগত খোলা, ৰাতিও যোৱাকালি হাফ কৰি দিছোঁ, মানে ফুল পৰ্দা দিয়া নাই। আজি নিদিওঁ নেকি পৰ্দা, ঠিক নাই, আজি নিদিওঁ। যদি বৰষুণ নিদিয়ে যদি পৰ্দা নিদিওঁ আজি, মানে খোলাই থাকিব, পানী থাকিব কমপ্লিট। তো পৰ্দাৰ কোনো দৰকাৰ নাই এতিয়া, মানে কি গৰম দিন আহিছে ইয়াতে। পৰ্দা দিলে ডিহাইড্ৰেশ্যন হ'ব পাৰে বা গেছ হ'ব সময়ত, এইবিলাক কাৰণত পৰ্দা নিদিওঁ। আৰু যদি বতাহ দিয়ে তেতিয়া দিম, কাৰণ বতাহ লাগিলে আপোনাৰ CRD চান্স আছে, CRD হৈ যাব পাৰে। CRD হ'লে এতিয়া প্ৰব্লেমটো হ'ব কি, CRD লাগিলে আপুনি কিডনীৰ কাৰণে কোনো মেডিচিন ব্যৱহাৰ কৰিব নোৱাৰিব। তো CRDটো ইকুৱেলাই হৈ যোৱাতে সময় নালাগে, সেইকাৰণে
গোটেইকেইটা বেমাৰ আপোনাৰ লিলে মানে এইটোৰ লগত সেইটো মানে সাঙুৰ খাই থাকে, সেইকাৰণে আপোনাৰ CID-টো হ'ব নিদিয়াকৈ ৰাখিব পাৰি ভাল। সেইকাৰণে পৰ্দাটো যাতে বতাহ গাত নালাগে এনেকৈ পৰ্দাটো দি ৰাখিম। যদি বতাহ দিয়ে আৰু যদি নিদিওঁ তো তেতিয়া CID যাতে নালাগিলে ভাল আৰু। CID লাগিলে কি হ'ব, এতিয়া মেডিচিন ব্যৱহাৰ কৰিব অলপ দিগদাৰী হ'ব। মেডিচিন ব্যৱহাৰ কৰিলে দিগদাৰ, মানে IBH-ৰ মৰ্টেলিটি হ'ব, আৰু নকৰিলে আপোনাৰ সেইটো বেমাৰ জগিলে আপোনাৰ কলাই হ'ব। তো চবফালে মানে প্ৰব্লেম বেমাৰ থাকিলে, সেইকাৰণে সাৱধানে পৰ্দা চৰ্দা মেনেজ কৰি চলিব, চাই মেলি বতৰৰ লগত। বাকী ৰাতি মই ৰঙা লাইট ব্যৱহাৰ কৰা নাই এতিয়ালৈকে। এতিয়ালৈকে মানে আজি আপোনাৰ যোৱাকালি আজি 2 দিন দিয়া নাই, মানে 3 দিন দিলোঁ। 5 দিনৰ মাজতে 3 দিন ৰঙা লাইট দিলোঁ, বাকী আৰু দিয়া নাই। ৰাতি বন্ধ কৰাই আছে, এনে হেং কৰি থৈ দিছোঁ, বাছ খুলি দিম কালি বাৰৰ পৰা। তো তেনেদৰে কৰি আছোঁ। দানা পানী কমপ্লিট ফুল পানী দি থৈছোঁ মই এতিয়া। তো ৰাতিৰ পানী নিদিওঁ। তো বন্ধুসকল, ভাবিলোঁ ভিডিঅ' এটা বনাই পেলাই আপোনালোকক শ্বেয়াৰ কৰি দিওঁ, কেনেকুৱা কাম দেখিছে চাই পিনে কেনে পালে জনাব কমেণ্ট ছেকশ্যনত। চাই যদি ভাল পালে ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব, কমেণ্ট ছেকশ্যনত ক'ত মানে কিবা সুধিবলৈ থাকিলে সুধিব। তো ধন্যবাদ বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে।